কংগ্রেসের বিধায়ক 2024 বাতিল করো এই বিধায়ক আমি না মানো বিধায়ক আমি না মানো জিন্দাবাদ বিজেপি সরকার কো কংগ্রেসের বিধায়ক আমি না মানো কংগ্রেসের বিধায়ক বাতিল করো। যোৱা 2 তাৰিখে বিজেপি চৰকাৰে যি ৱাকফ সংসদীয় বিধায়ক আনিছে এইটো আমি আজি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু এই বিধায়কখন অতি শীঘ্ৰে বাতিল কৰিব লাগে। এই বাতিল নকৰা পৰ্যন্ত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৱে গোটেই অসম জুৰি এই বিধায়কখনৰ প্ৰতিলিপি দাহ কৰিছে আৰু অনাগত দিনত যদি এই বিধায়কখন তেওঁলোকে বাতিল নকৰে আমি আমচুৱে তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন চলাই যাম। আৰু এটা কথা আপোনালোকে দেখিছে যে বিজেপি চৰকাৰখনে যেতিয়াৰ পৰা তেওঁলোকে শাসনত আহিছে তেতিয়াৰ পৰা তেওঁলোকে মুছলমান সমাজৰ ওপৰত আক্ৰমণ কৰিছে। আজি তেওঁলোকে ৱাকফ সম্পত্তিৰ ওপৰত আক্ৰমণ কৰিছে। আজি ৱাকফ সম্পত্তিটো আমাৰ সম্পত্তি, এই সম্পত্তি আমি কাৰো পৰা লোৱা নাই, এইটো আমাৰ পূৰ্বপুৰুষসকলে দিয়া সম্পত্তি, এইটো আল্লাহৰ নামত দান কৰা সম্পত্তি, এইটো আমি কোনো অমুছলমান মানুহৰ সম্পত্তি নহয়, এইটো আমাৰ সম্পত্তি। আমাৰ সম্পত্তিৰ ওপৰত তেওঁলোকে হস্তক্ষেপ কৰিব বিচাৰে, এইটো আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু এটা তেওঁলোকে কৈছে এই বিধায়কখন আমি সংশোধন কৰিব, কি সংশোধন কৰিব? ইয়াত আমাৰ সম্পত্তি, আমাৰ অধিকাৰ, আমি এইটো যেনেকৈ ব্যৱহাৰ কৰিছে আমাৰ দুখীয়া দৰিদ্ৰ মুছলমান সমাজে এইটো ব্যৱহাৰ কৰিছে, ইয়াৰ দ্বাৰা মুছলমান সমাজ উন্নতি হৈছে, এইটো তেওঁলোকে বিৰোধ কৰিব খুজিছে। তেওঁলোকে কৈছে ৱাকফ সম্পত্তিত তেওঁলোকে অমুছলিম মানুহ ইয়াত অন্তৰ্ভুক্ত কৰিব। সম্পত্তি আমাৰ, অমুছলিম মানুহ সম্পত্তি ইয়াত নিদিয়ে। আমাৰ যি মানুহে দিব ইয়াত তেওঁলোকে 5 বছৰ ইছলাম ধৰ্মত থাকিব লাগিব, তাৰপিছতে এইটো ৱাকফ সম্পত্তি তেওঁলোকে দান কৰিব পাৰিব, আল্লাহৰ ৰাস্তাত দান কৰিব পাৰিব। সেইকাৰণে আমি এই সম্পত্তিৰ ওপৰত কাৰো অধিকাৰ আমি দিব নিদিওঁ আৰু অনাগত দিনত এই সম্পত্তি ৱাকফ সংসদীয় বিধায়ক যদি বিজেপি চৰকাৰে বাতিল নকৰে এই আন্দোলন আমি আৰু অধিক ভয়াৱহভাৱে তীব্ৰতাভাৱে গঢ়ি তুলিম। সঁচাক যোৱা 2 তাৰিখত ৰাতি 2:30 বজাত এই বিজেপি চৰকাৰে অসাংবিধানিকভাৱে এই সংসদীয় বিধেয়কখন কৰিছে, কিন্তু আমি ইয়াত কেতিয়াও মানি ল'ব পৰা নাই। আমাৰ ৱাকফ সম্পত্তি, আমাৰ মুছলমানৰ সম্পত্তি, আমাৰ পূৰ্বপুৰুষসকলে আমাৰ মুছলমানসকলক দান দিয়া সম্পত্তি, এই সম্পত্তিক যদি কোনোবাই হস্তক্ষেপ কৰে আমি সেইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। আজি বিজেপি চৰকাৰে সময়ে সময়ে মুছলমানৰ বিৰুদ্ধে কাম কৰি আহিছে। প্ৰত্যেকটো সময়ত মুছলমানৰ যিখিনি কাম আছিল সেই কামৰ বিৰুদ্ধে গৈ কেনে মুছলমানক কেনেকৈ হাৰাশাস্তি কৰা যায়, মুছলমানক কেনেকৈ ধ্বংস কৰা যায় সেই সম্পৰ্কে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী চৰকাৰে বিগত দিনত কাম কৰি আহিছে। গতিকে ৱাকফ সম্পত্তি মুছলমানৰ সম্পত্তি, আমাৰ পূৰ্বপুৰুষসকলে আমাক দিয়া সম্পত্তি, গতিকে এই সম্পত্তিক যদি কোনোবাই হস্তক্ষেপ কৰিছে আমি কেতিয়াও মানি নলওঁ। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ নামচুৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ নামচুৰ সদৌ অসম ভিত্তিত আজি কাৰ্যসূচী গ্ৰহণ কৰাইছে। তাৰ লগতে আমি সমান্তৰালভাৱে বিজনী জিলা সমিতিৰ উদ্যোগত আজি আমি এই কাৰ্যসূচী হাতত লৈছোঁ। গতিকে আমাৰ এটাই দাবী, এই বিধায়কখন বাতিল হ'ব লাগে, অন্যথাই আমি অনাগত দিনত আমচুৱে ইয়াতকৈ ভয়াৱহ আন্দোলন কৰি তুলিবলৈ বাধ্য থাকিম। যোৱা 2 তাৰিখে বিজেপি চৰকাৰে যি ৱাকফ সংসদীয় বিধায়ক আনিছে এইটো আমি আজি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু এই বিধায়কখন অতি শীঘ্ৰে বাতিল কৰিব লাগে। এই বাতিল নকৰা পৰ্যন্ত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৱে গোটেই অসম জুৰি এই বিধায়কখনৰ প্ৰতিলিপি দাহ কৰিছে আৰু অনাগত দিনত যদি এই বিধায়কখন তেওঁলোকে বাতিল নকৰে আমি আমচুৱে তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন চলাই যাম। আৰু এটা কথা আপোনালোকে দেখিছে যে বিজেপি চৰকাৰখনে যেতিয়াৰ পৰা তেওঁলোকে শাসনত আহিছে তেতিয়াৰ পৰা তেওঁলোকে মুছলমান সমাজৰ ওপৰত আক্ৰমণ কৰিছে। আজি তেওঁলোকে ৱাকফ সম্পত্তিৰ ওপৰত আক্ৰমণ কৰিছে। আজি ৱাকফ সম্পত্তিটো আমাৰ সম্পত্তি, এই সম্পত্তি আমি কাৰো পৰা লোৱা নাই, এইটো আমাৰ পূৰ্বপুৰুষসকলে দিয়া সম্পত্তি, এইটো আল্লাহৰ নামত দান কৰা সম্পত্তি, এইটো আমি কোনো অমুছলমান মানুহৰ সম্পত্তি নহয়, এইটো আমাৰ সম্পত্তি। আমাৰ সম্পত্তিৰ ওপৰত তেওঁলোকে হস্তক্ষেপ কৰিব বিচাৰে, এইটো আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু এটা তেওঁলোকে কৈছে এই বিধায়কখন আমি সংশোধন কৰিব, কি সংশোধন কৰিব? ইয়াত আমাৰ সম্পত্তি, আমাৰ অধিকাৰ, আমি এইটো যেনেকৈ ব্যৱহাৰ কৰিছে আমাৰ দুখীয়া দৰিদ্ৰ মুছলমান সমাজে এইটো ব্যৱহাৰ কৰিছে, ইয়াৰ দ্বাৰা মুছলমান সমাজ উন্নতি হৈছে, এইটো তেওঁলোকে বিৰোধ কৰিব খুজিছে। তেওঁলোকে কৈছে ৱাকফ সম্পত্তিত তেওঁলোকে অমুছলিম মানুহ ইয়াত অন্তৰ্ভুক্ত কৰিব। সম্পত্তি আমাৰ, অমুছলিম মানুহ সম্পত্তি ইয়াত নিদিয়ে। আমাৰ যি মানুহে দিব ইয়াত তেওঁলোকে 5 বছৰ ইছলাম ধৰ্মত থাকিব লাগিব, তাৰপিছতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।